পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে। চব শেষ, মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আজি উজনি অসমৰ তিনিখনকৈ জিলা যি বৰ্তমান সময়ত বানৰ কবলত পৰি মানুহবোৰ কক বকাই থাকিবলগীয়া হৈছে, আপোনজনক হেৰুৱাবলগীয়া হৈছে। আৰু অখিল গগৈয়ে সেই বানাক্ৰান্ত অঞ্চলসমূহৰ কথাই যেতিয়া বিধানসভাত ক'বলৈ যায়, তেতিয়াই অখিল গগৈৰ মুখখন বন্ধ কৰি দিয়া হয়। হয়, খঙত জাঙুৰ খাই ৰুইছে এতিয়া অখিল গগৈ ডাঙৰীয়া। যিহেতু আপোনালোকে সকলোৱে গম পায় 20 তাৰিখৰ পৰা আজিৰ 25 তাৰিখলৈকে এই সময়খিনিলৈকে সেই বানাক্ৰান্ত অঞ্চলসমূহৰ যি পৰিস্থিতি, কিমানে নিজৰ আপোনজনক হেৰুৱাইছে, বহুতৰে যি পশুধন আছে সেই পশুধন উটি গ'ল, বহুতৰে যথেষ্ট সা সম্পত্তি, তেওঁলোকে গোটেই জীৱন যি সা সম্পত্তি অৰ্জন কৰিছিল সেই সকলো সা সম্পত্তি এটা মুহূৰ্তত নিমিষতে শেষ হৈ গ'ল। কিন্তু কাৰ ভুলৰ কাৰণে হ'ল? বহুতে কৈ আছে এয়া ডাৱৰ বিস্ফোৰণ, এয়া নদী বান্ধৰ সমস্যা। যিধৰণে ঠিকাদাৰসকলে ভালকৈ কাম কৰিব লগা আছিল, নদী বান্ধ যিধৰণে ভালকৈ দিব লগা আছিল, সেইদৰে নদী বান্ধ ভালকৈ দিয়া হোৱা নাছিল। কিছুমানে আকৌ ভূটানৰ পৰা পানী এৰি দিছে, বিভিন্নজনে বিভিন্ন মতবাদ দি আছে। কিন্তু প্ৰকৃত আচলতে কাৰণটো কি? এই বানপানী যে হ'ল, কেতিয়াও নেদেখা বানপানীৰ লগত কেতিয়াও সংযোগ নথকা সেই মানুহখিনি যে এইদৰে বানপানীত যে কক বকাই থাকিবলগীয়া হ'ল, এইদৰে তেওঁলোকৰ যে জীৱন শেষ হৈ গ'ল, নিজৰ আপোনজনক হেৰুৱাব লগা হ'ল, আচলতে কাৰ ভুলৰ কাৰণে? হয়, আমি সকলোৱে জানো যে প্ৰাকৃতিক দুৰ্যোগৰ লগত আমি যুঁজিব নোৱাৰোঁ, কিন্তু তাৰ লগতো ক'ৰবাত কাৰোবাৰ ভুল আছে। আৰু সেই প্ৰাকৃতিক দুৰ্যোগক ৰুধিব পৰাকৈ বহুতেই চেষ্টা কৰে। চৰকাৰখনে চেষ্টা কৰি আছে প্ৰাকৃতিক দুৰ্যোগৰ লগত যুঁজিব পৰাকৈ, ৰুধিব পৰাকৈ, বানপানী সমস্যাবোৰৰ পৰা সমাধান কৰিব পৰাকৈ। কিন্তু যি বানপানী ইতিমধ্যে উজনি অসমত হৈ গ'ল, সেয়া আপোনালোকে কাহানিও দেখাই নাছিল। তেনেকুৱা বানপানী আমি দেখিবলৈ পাই থাকোঁ, মাজে সময়ে বানপানী হয়। কিন্তু বৰ্তমান সময়ত এই সময়খিনিতে যেনেকুৱা ধৰণৰ বানপানী হৈছে, সঁচাকৈ কিন্তু কেতিয়াও নভবা নিশ্চিন্তাকৈ আপোনালোকে নেদেখা বানপানী হৈছে। কিন্তু ইয়াৰ কাৰণটো আপোনালোকে জানেনে? অখিল গগৈ ইয়াৰ কাৰণটো কিন্তু উলিয়াই পেলাইছে। অখিল গগৈৰ মুখত আপোনালোকে শুনিব পাৰিব আচলতে কিহৰ কাৰণে এইদৰে সকলোবোৰ ঠাই বুৰ গ'ল, এইদৰে আপোনজনক হেৰুৱাব লগা হ'ল। বানপানী এই যে কাল মূৰ্তি ল'লে, ৰুদ্ৰ মূৰ্তি লৈ যে আহি সকলো যে নিমিষতে যে শেষ কৰি পেলালে, কিহৰ কাৰণে অখিল গগৈ সকলোখিনি কথা কৈছে। আপোনালোকে অখিল গগৈৰ মন্তব্য শুনাৰ পিছত আপোনালোকে গম পাব। মই অলপ সময় পিছতে অখিল গগৈৰ মন্তব্যটো মই আপোনালোকে শুনাই আছোঁ। অখিল গগৈৰ মন্তব্যটো আপোনালোকে শুনিব, শুনি উঠি আপোনালোকে আচলতে জনাব। আৰু এতিয়া সকলোৱে এই বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈছে, কণ্টেণ্ট ক্ৰিয়েটৰসকল গৈছে, তাৰপিছত যিসকল আমাৰ শিল্পী সমাজ আছে, শিল্পী সমাজ গৈছে, সকলোৱে যিধৰণে পাইছে তেওঁলোকে উঠি পৰি লাগিছে, তেওঁলোকে সহায় সহযোগ কৰিছে। ইয়াৰ আগৰ অৱস্থাত, আগৰ সময়খিনিত ময়ো গৈছিলোঁ, ময়ো যিমানখিনি পাৰোঁ ৰাইজে সহায় কৰিছিল, ময়ো তেনেকৈ গৈ ৰাইজৰ কাষ চাপিছিলোঁ। কিন্তু এইবাৰ বিশেষ অসুবিধাৰ কাৰণে যিহেতু যাব পৰা নাই। কিন্তু যিধৰণে দেখিছোঁ সকলো কণ্টেণ্ট ক্ৰিয়েটৰসকল ওলাই আহিছে, কাৰণ কণ্টেণ্ট ক্ৰিয়েটৰসকলে এনিটাইম গালি খাই থাকে। সেই কণ্টেণ্ট ক্ৰিয়েটৰসকলে কিন্তু বৰ্তমান এই বিপদৰ সময়খিনিত, ৰাইজৰ এই বিপদৰ সময়খিনিত তেওঁলোক ওলাই আহিছে, ৰাইজে তেওঁলোকক সহায় কৰিছে। তেওঁলোকে নিজৰ ফালৰ পৰা যিধৰণে পাৰে তেওঁলোকে সহায় কৰি বৰ্তমান সময়ত বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈছে। প্ৰত্যেকজন বানপীড়িত লোকক তেওঁলোকে সহায় কৰাৰ চেষ্টা কৰিছে। শিল্পী সমাজ উঠি আহিছে, শিল্পী সমাজে সকলোৱে ৰাইজে সহায় সহযোগিতা, তেওঁলোকে ৰাইজৰ পৰা সহায় সহযোগিতা লৈ শিল্পী সমাজেও সেই বানাক্ৰান্ত অঞ্চলসমূহলৈকে সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু এতিয়া বানপানী কমি গ'ল, বানপানী কমি যোৱা মানে সমস্যা সমাধান নহয়। মানুহবোৰ সকলোবোৰ শেষ হৈ গ'ল, ঘৰ বাৰী সকলোবোৰ তেওঁলোকৰ শেষ হৈ গ'ল। গতিকে তেওঁলোকক সংস্থাপন দিয়াটো, তেওঁলোকক পুনৰ কিবা এটা নতুনকৈ তেওঁলোকক থাকিব পৰাকৈ সেই সুবিধা কৰি দিয়াটো কিন্তু চৰকাৰৰ দায়িত্ব। চৰকাৰে সেই কথাখিনি চাব লাগিব, চৰকাৰে সেই কথাখিনি গুৰুত্ব দিয়াটো কিন্তু চৰকাৰৰ অত্যন্ত তেওঁলোকৰ গুৰুত্বপূৰ্ণ কথা। আৰু এতিয়া বানপানী শেষ হৈ যোৱাৰ লগে লগে বহু বেমাৰ হ'ব, মানুহবোৰ বেমাৰ হ'ব, বেমাৰত পৰিব। গতিকে তাতে সেইদৰে চিকিৎসকসকলৰ ব্যৱস্থা কৰিব লাগিব, সেইদৰে চিকিৎসা ব্যৱস্থাও বৰ্তমান সময়ত মজবুত কৰিব লাগিব। যিহেতু বৰ্তমান বানপানী শুকাই যোৱাৰ পিছত তাতে বেমাৰ হোৱাটো একেবাৰে স্বাভাৱিক কথা, বেমাৰ আজাৰবোৰ হ'বই। গতিকে এই ক্ষেত্ৰত চৰকাৰেও মনোনিৱেশ কৰক, চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। আৰু অখিল গগৈয়ে কি কৈছে বানপানীৰ মূল কাৰণটো আপোনালোকে অখিল গগৈৰ মুখৰ পৰা এবাৰ শুনি চাওক। মই দেখাই আছোঁ, আপোনালোকে চাই লওক। পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে, চব শেষ, মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয়, এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। এতিয়া একেলগতে গুচি আহিছে, পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে। মৰিছোঁ আমি শিৱসাগৰ, মৰিছোঁ আমি যোৰহাট, মৰিছোঁ আমি চৰাইদেউ। সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই। কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল ৬,০০০ বা ১২,০০০ টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ
চব শেষ মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত চব খতম আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক চব খতম যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল মানুহ পাগল হৈ গৈছে সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয় তেতিয়াহ'লে পেকেজ পালোহেঁতেন মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক তেতিয়াহে পইচা হ'ব মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব এটা মানুহৰ কোটি টকা লোকচান হৈছে আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে চব শেষ খতম চব খতম সেই কথা ক'বলৈ মোক আজি নিদিলে এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই মোৰ তাত লাগে 115খন মোৰ সমষ্টিত লাগে 115খন নাও মোক দিছে 12খন নাও 12খন এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ